উত্তপ্ত হৈ পৰিছে চুবুৰীয়া দেশ বাংলাদেশ আৰু বাংলাদেশ জ্বলি আছে আমি দেখিছো বিগত বৰ্ষৰ পৰা ছাত্ৰ আন্দোলনৰ সময়ৰ পৰা জ্বলি আছে কিন্তু এবাৰ বাংলাদেশৰ পৰিস্থিতি কিছু পৃথক বাংলাদেশত এবাৰ ৰাজনৈতিকভাৱে কিছুমান উত্থান হৈছে যাৰ ফলত বাংলাদেশত পুনৰ সেনা অভ্যুত্থানৰ উপমুকনি সেনা শাসনৰ কথা কৈ থকা হৈছে কাৰণ যিখন অন্তৰ্বৰ্তীকালীন চৰকাৰ চলি আছে মোহাম্মদ ইউনুছৰ নেতৃত্বত সেই চৰকাৰখনে বাংলাদেশক নিয়াৰিকৈ চলাই নিব পৰা নাই বাংলাদেশৰ ভৱিষ্যত কৰবাত নহয় কৰবাত সুৰক্ষিত নহয় তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে সমগ্ৰ বিশ্ববাসীয়ে তাত থকা সংখ্যালঘু হিন্দুসকলৰ জীৱনৰ নিৰাপত্তা নাই সংখ্যালঘু যিসকল বুদ্ধ লোক আছে তেওঁলোকৰ জীৱনৰ নিৰাপত্তা নাই আৰু শেহতীয়াকৈ বাংলাদেশত থকা মুছলমান লোকসকলৰ নিজৰ মাজতেই ভাতৃঘাতী সংঘৰ্ষৰ সৃষ্টি হৈছে নিজৰ মাজতেই কাজিয়া লাগিছে গতিকে পৰিস্থিতি অধিক ভয়ংকৰ হৈ গৈ আছে দিনক দিনে আৰু তাৰ মাজতেই নিৰ্বাচনৰ প্ৰসংগ আহিছে বাংলাদেশত নিৰ্বাচন হ'ব লাগে একাংশই বিচাৰিছে আৱামী লীগক আৰু আৱামী লীগৰ প্ৰসংগ অহাৰ লগে লগে আহে শেখ হাছিনাৰ কথা শেখ হাছিনা আছে ভাৰতত লুকাই কাৰণ 5 আগষ্টত যেতিয়া বাংলাদেশৰ পৰা গুচি আহিল শেখ হাছিনা নিজৰ জীৱন বচাই পেলাই নিজক সুৰক্ষিত কৰি ভাৰতৰ আশ্ৰয় লৈছিল তাৰ পিছতে কিন্তু বাংলাদেশত নতুন বাংলাদেশ বুলি এটা প্ৰসংগ আহিছিল যে নতুন বাংলাদেশ গঠন হ'ল আৰু যি 71ৰ ইতিহাস মোহাৰি তেওঁলোকে 2024ত যি নতুন ইতিহাস লিখিবলৈ আৰম্ভ কৰিলে সেই ইতিহাসে কৰবাত নহয় কৰবাত বাংলাদেশক বহুখিনি পিছুৱাই লৈ গ'ল আৰু তাত থকা বিশেষকৈ আমাৰ যিসকল হিন্দু সংখ্যালঘু লোক আছিল বা বৌদ্ধ ধৰ্মৰ যিসকল সংখ্যালঘু লোক আছিল তেওঁলোকৰ হাৰাশাস্তি হ'ল হাজাৰ হাজাৰ লোকক ঘৰৰ পৰা খেদি দিয়া হ'ল তেওঁলোকৰ সম্পত্তি নষ্ট কৰি পেলোৱা হ'ল আৰু হিন্দুসকলৰ ওপৰত অকথ্য নিৰ্যাতন চলোৱা হ'ল যাক লৈ সমগ্ৰ বিশ্বই মাত মাতিলে কিন্তু এই মোহাম্মদ ইউনুছৰ কাণত নপৰিলে কিন্তু এতিয়া পৰিস্থিতি এনেকুৱা হৈছে যে আৱামী লীগক পুনৰ একাংশ লোকে ঘূৰাই বিচাৰিছে আৰু আৱামী লীগক নিষিদ্ধ কৰিবলৈ বাংলাদেশত শেখ হাছিনা নেতৃত্বাধীন আৱামী লীগক নিষিদ্ধ কৰিবলৈ উঠি পৰি লাগিছিল মোহাম্মদ ইউনুছ কাৰণ তেওঁ জানে যে যদি কিবা কাৰণত নিৰ্বাচন আহে তেন্তে পূৰ্বৰ দৰে তেওঁলোকৰ পৰিস্থিতি নাই কাৰণ আগতে তেওঁলোকে জো বাইডেনৰ চৰকাৰ থাকোতে আমেৰিকাৰ পৰা তেওঁলোকে সমৰ্থন লাভ কৰিছিল ভাৰতৰ পৰা তেওঁলোকে সমৰ্থন লাভ কৰাৰ কথা আশা কৰিব নোৱাৰে এতিয়া তেওঁলোকৰ সমৰ্থনত সমগ্ৰ বিশ্ব নাই যাৰ বাবে আৱামী লীগে পুনৰ চৰকাৰ গঠন কৰাৰ সুযোগ আছে আৱামী লীগৰ সন্মুখত গতিকে আৱামী লীগক কেনেকৈ নিষিদ্ধ কৰিব পাৰি তাক লৈ কিন্তু তেওঁলোকে এটা আৰম্ভ কৰিছিল কুচকাবাজ কিন্তু সেইখিনি সময়তে কৰবাত নহয় কৰবাত এটা প্ৰতিক্ৰিয়া সৃষ্টি হ'ল আৰু প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পাছতে মোহাম্মদ ইউনুছে এটা স্পষ্টীকৰণ দিবলৈ বাধ্য হ'ল যে আৱামী লীগক নিষিদ্ধ কৰাত তেওঁলোক জড়িত নাই বুলি যেতিয়া তেওঁ মন্তব্য কৰিলে তেতিয়া লগালগ তেওঁৰ সমৰ্থনত থকা ছাত্ৰ সংগঠন যিখন ছাত্ৰ সমাজৰ নেতৃত্বত বাংলাদেশত ছাত্ৰ আন্দোলন হৈছিল শেখ হাছিনাক উফৰাই পঠোৱা হৈছিল সেই ছাত্ৰ নেতা সংগঠনৰ যি এনসিপি দল আছে তাৰ হাছানত আব্দুল্লাহ মোহাম্মদ ইউনুছক উভতি ধৰিছে আৰু তেওঁ কৈছে আৱামী লীগ 5 আগষ্টতেই বাংলাদেশত নিষিদ্ধ হৈ গৈছে গতিকে বাংলাদেশত এতিয়া আৱামী লীগ নাই আৰু যেহেতু আমি দেখিছিলো যে যেটো সময়ত বাংলাদেশত উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছিল ইটোৰ পিছত হিটো বুলডোজাৰ চলোৱা হৈছিল আৱামী লীগৰ যিমান সমূহ কাৰ্যালয় আছে ভাঙি পেলোৱা হৈছিল লগতে বঙ্গবন্ধু মুজিবুৰ ৰহমানৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ তেওঁলোকৰ যিমান কীৰ্তিচিহ্ন আছে সংগ্ৰহালয় আছে সকলো এফালৰ পৰা ভাঙি পেলোৱা হৈছিল সকলো এফালৰ পৰা চিন মুকাম নাইকিয়া কৰি দিবলৈ চেষ্টা কৰা হৈছিল কিন্তু তাৰ পাছতো শান্ত হোৱা নাই বাংলাদেশ এবাৰ পুনৰ বাংলাদেশৰ ৰাজপথলৈ ওলাই আহিছে একাংশ লোক ঢাকাত প্ৰতিবাদ হৈছে তেওঁলোকে এটা কথাই বিচাৰিছে একাংশ লোকে বিচাৰিছে আৱামী লীগক আৰু একাংশই আৱামী লীগক নিষিদ্ধ হোৱাটো বিচাৰিছে গতিকে এতিয়া কৰবাত নহয় কৰবাত গৃহযুদ্ধ হোৱাৰ দিশে আগবাঢ়িছে বাংলাদেশ আৰু তাৰ মাজতে সেনা অভ্যুত্থানৰ উপমুকনি এটা আহিছে যে যদিহে কিবা কাৰণত কাৰণ বাংলাদেশৰ একাংশ মৌলবাদী সমৰ্থিত সংগঠনে আৱামী লীগক বাংলাদেশত নিষিদ্ধ কৰাৰ চেষ্টাটো অব্যাহত ৰাখিছে আৰু তেনেকৈ একাংশ সংগঠনৰ যি নেতৃত্বত যেনেকুৱা ধৰণৰ প্ৰতিবাদ হৈছে সেই প্ৰতিবাদৰ পাছতেই কিন্তু একাংশ আৱামী লীগৰ সমৰ্থনৰ লোকেও ঢাকাত প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে তেওঁলোকে বিচাৰিছে যে বাংলাদেশত নিৰ্বাচন হওক আৰু নিৰ্বাচনৰ কথা আহুতেই বাংলাদেশৰ সেনা বিষয়াৰ ফালৰ পৰা কোৱা হ'ল যে বাংলাদেশৰ সেনাৰ পৰা যে আৱামী লীগক বাদ দি বাংলাদেশত এতিয়াৰ সময়ত নিৰ্বাচন অনুষ্ঠিত কৰাটো সম্ভৱ নহয় গতিকে কৰবাত নহয় কৰবাত বিপদত পৰিছে মোহাম্মদ ইউনুছৰ চৰকাৰ কাৰণ 5 আগষ্টৰ পৰা বাংলাদেশৰ যেনেকুৱা পৰিস্থিতি হৈছে আমি দেখিছো আৰু বাংলাদেশত আটাইতকৈ চিন্তাৰ কাৰণটো হৈছে যে বাংলাদেশত মৌলবাদী শক্তিৰ উত্থান হৈছে বাংলাদেশত পাকিস্তানৰ আইএসআইৰ ফালৰ পৰা যথেষ্ট সংখ্যক
সমৰ্থিত উগ্ৰপন্থী আহি পেলাই ঘাটি পাতিছে আৰু পাকিস্তানে বাংলাদেশৰ লগত হাত মিলোৱাৰ পাছতেই কিন্তু বাংলাদেশৰ এই অৱস্থা হ'ল কাৰণ পাকিস্তান নিজেই দেউলিয়া তেওঁলোকৰ বেলুচ লিবাৰেশ্যন আৰ্মিৰ লগত যেনেকুৱা ধৰণৰ এটা প্ৰত্যক্ষ সংঘাত হৈছে আমি দেখিছোঁ যেনেকুৱা ভয়ংকৰ ধৰণৰ তেওঁলোকৰ আক্ৰমণ হ'ল তেওঁলোকৰ ওপৰত তেওঁলোকে নিজৰ ওপৰত হোৱা আক্ৰমণ তেওঁলোকে কিন্তু প্ৰত্যাক্ৰমণ কৰিব নোৱাৰিলে বেলুচ লিবাৰেশ্যন আৰ্মিয়ে সেইটো কথা স্পষ্টভাৱে কৈছিল কিন্তু সেই পাকিস্তানে বাংলাদেশক সাহস দিছিল যে ভাৰতৰ বিৰুদ্ধে যুঁজিব লাগে আৰু 2 মাহ 3 মাহ আগৰলৈকে যদি আমি চাওঁ বাংলাদেশে ভাৰতক পাৰমাণৱিক অস্ত্ৰৰে তাকো পাকিস্তানৰ পৰা ধাৰলৈ আনি তেওঁলোকে আক্ৰমণ কৰাৰ হুংকাৰ দিছিল চীনৰ পৰা তেওঁলোকে কিছু সমৰ্থন লাভ কৰিছিল কিন্তু এতিয়া বাংলাদেশে নিজৰ যে স্থিতি আছে তেওঁলোকৰ ভৰি তলুৱা যিমানখিনি মাটি আছে সেইখিনিক লৈ তেওঁলোকে এতিয়া শংকিত হৈ পৰিছে কাৰণ মোহাম্মদ ইউনিছে বাংলাদেশত চৰকাৰ চলাব পৰা নাই যাৰ বাবে এতিয়া বাংলাদেশত ইটোৰ পিছত সিটো বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে হিন্দুসকলৰ ওপৰত যেনেকুৱা ধৰণৰ আক্ৰমণ হ'ল সেইটো সমগ্ৰ বিশ্বই দেখিলে কিন্তু এতিয়া বাংলাদেশৰ পৰিস্থিতিক লৈ পেলাই মানুহ শংকিত হৈ পৰিছে কাৰণ বাংলাদেশৰ সাধাৰণ জনতা এতিয়া শংকিত হৈ পৰিছে বাংলাদেশৰ অৰ্থনৈতিক অৱস্থা ৰখি গৈছে তেওঁলোকৰ ভিতৰত এতিয়া আৱামী লীগ আৰু যি মোহাম্মদ ইউনিছৰ যি তদানীন্তন চৰকাৰ আছে লগতে ছাত্ৰ সমাজ তিনিটা ফৈদৰ মাজত এতিয়া সংঘৰ্ষ আৰম্ভ হৈছে তেওঁলোকৰ মতানৈক্য হৈছে আটাইতকৈ ডাঙৰ কথা যি ছাত্ৰ সমাজৰ নেতৃত্বত মোহাম্মদ ইউনিছ শাসনৰ ক্ষমতালৈ আহিছিল মোহাম্মদ ইউনিছ যিজন এজন নোবেল বিজয়ী কিন্তু তেওঁ যেতিয়া বাংলাদেশত চৰকাৰ গঠন কৰিলে বাংলাদেশত এটা উলুটা ছবি দেখা পোৱা গ'ল কাৰণ বাংলাদেশখন মৌলবাদীৰ ঘাটিত পৰিণত হ'ল পূৰ্বৰে পৰাই বাংলাদেশত একাংশ যি মুছলমান যি উগ্ৰবাদী সংগঠন আছে তেওঁলোকে তাত খিতাপি পাতিছিল কিন্তু শেখ হাসিনা থকাৰ সময়ত তেওঁলোকে মুকলিকৈ আক্ৰমণ বা মুকলিকৈ তেওঁলোকে কাম কৰিব পৰা নাছিল কিন্তু মোহাম্মদ ইউনিছে যেন তেওঁলোকক সকলো সমৰ্থন দি দিলে তাৰ পিছতে তেওঁলোকে হিন্দুসকলৰ ওপৰত বৌদ্ধসকলৰ ওপৰত অবাধ ধ্বংসলীলা চলালে হত্যাযজ্ঞ চলালে হাজাৰ হাজাৰ লোকক অত্যাচাৰ কৰা হ'ল ৰাষ্ট্ৰসংঘৰ ফালৰ পৰা এটা বিবৃতি দিয়া হৈছিল যে আগষ্টৰ পৰা প্ৰায় 50 জনৰ অধিক হিন্দু লোকক নিখংসভাৱে হত্যা কৰা হ'ল কিন্তু তেওঁলোক বাংলাদেশী নাগৰিক আছিল কিন্তু তেওঁলোকক কেৱল হিন্দু হোৱাৰ বাবে তেওঁলোকৰ ধৰ্মৰ বাবে তেওঁলোকক হত্যা কৰা হ'ল গতিকে বাংলাদেশৰ পৰিস্থিতিক লৈ পেলাই সকলো শংকিত হৈ পৰিছিল তাৰ মাজতে এবাৰ পুনৰ এটা চৰ্চা আহিছে যে বাংলাদেশ অশান্ত হৈছে গতিকে বাংলাদেশত হয়তো সেনা অভ্যুত্থানৰ উকমুকনি উঠিছে আৰু একাংশই যদিহে পৰিস্থিতি নিয়ন্ত্ৰণলৈ নাহে তেন্তে বাংলাদেশত সেনা অভ্যুত্থান হোৱাটো এক প্ৰকাৰ খাটাং হৈ পৰিছে কাৰণ নিৰ্বাচন যদি হয় আৰু ইয়াত বাংলাদেশে বাৰম্বাৰ দুখাৰোপ পৰিছে নতুন দিল্লীক কাৰণ সকলোৱে জানে যে সাৰ পানী হয়তো নতুন দিল্লীও যোগাইছে কাৰণ যেতিয়া নৰেন্দ্ৰ মোদী আমেৰিকালৈ গৈছিল আমেৰিকালৈ যোৱাৰ সময়ত কিন্তু ডোনাল্ড ট্ৰাম্পে এটা অতি গুৰুত্বপূৰ্ণ কথা কৈছিল যে বাংলাদেশক লৈ মই নহয় প্ৰধানমন্ত্ৰী মোদীয়ে ক'ব কাৰণ ভাৰত বাংলাদেশৰ কাষত থকা এখন দেশ আৰু বাংলাদেশৰ পৰা কেনেকুৱা ধৰণৰ আভ্যন্তৰীণ দিশবোৰত ভাৰতৰ বাবে এটা ভয়ংকৰ কিছুমান অখনি সংকেত আহিছিল যে তাৰ পৰা জেহাদী কাৰ্যকলাপৰ যি লিংক পোৱা গৈছিল যি আমাৰ ইয়াত যিমান সংখ্যক জেহাদী শেহতীয়াকৈ ধৰা পৰিল বা এতিয়াও চলি আছে কেছ তেওঁলোকৰ কাৰণ বৰ্ধমানৰ কেছটো পালে যদি আমি চাবলৈ যাওঁ পশ্চিমবংগ উৰিষ্যা অসম সকলোতে যিমান বাংলাদেশী ধৰা পৰিল সকলোবোৰ কিন্তু বাংলাদেশৰ পৰা আহিছিল উন্মুক্ত ভাৰত বাংলাদেশ সীমান্তইদি ভাৰতত প্ৰৱেশ কৰিছিল ভাৰতত প্ৰৱেশ কৰি তেওঁলোকে স্লিপাৰ সেল গঠন কৰিছিল স্লিপাৰ সেল গঠন কৰিয়ে খান্ত থকা নাছিল তেওঁলোকে বিভিন্ন হিন্দু নেতাক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচিছিল ব্লুপ্ৰিণ্ট ৰচিছিল আৰু তেওঁলোকে ভাৰতৰ বিভিন্ন স্থানত বিশেষকৈ উত্তৰ পূবক কেনেকৈ অশান্ত কৰি ৰাখিব পাৰি তাক লৈ কিন্তু তেওঁলোকে মাষ্টাৰ প্লান কৰিছিল তেওঁলোকে ব্লুপ্ৰিণ্ট ৰচনা কৰিছিল কৰবাত নহয় কৰবাত এই যি অপাৰেচন চলিল STF চলালে সেই অপাৰেচনৰ কিন্তু এনেকুৱাবোৰ তথ্য পোহৰলৈ আহিছে এতিয়াও বহুকেইটা বাংলাদেশী জেহাদী বন্দী হৈ আছে ভাৰতৰ কাৰাগাৰত গতিকে বাংলাদেশ ভাৰতৰ নিৰাপত্তাৰ বাবে কিমান ভয়ংকৰ সেইটো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই গতিকে বাংলাদেশক লৈ পেলাই ভাৰত চিন্তাত আছিল সেইবাবে হয়তো ভাৰতেও শেখ হাসিনাক পুনৰ বাংলাদেশলৈ পঠাব বিচাৰিছে বাংলাদেশত এখন সাধাৰণ নিৰ্বাচন হোৱাটো বিচাৰিছে য'ত বাংলাদেশৰ নাগৰিকে পুনৰ ভোটদান দি গণতান্ত্ৰিকভাৱে আৱামী লীগক পুনৰ যাতে আকোৱালি লয় কিন্তু আৱামী লীগক শেষ কৰি পুনৰ পুলিপুখা উঘালি একেবাৰে উৎখাত কৰিবলৈ কিন্তু মোহাম্মদ ইউনিছে সকলোখিনি কৰিছিল কিন্তু মোহাম্মদ ইউনিছ কৰবাত নহয় কৰবাত ব্যৰ্থ হ'ল মোহাম্মদ ইউনিছৰ নেতৃত্বত বা তেওঁ সহায় কৰি অহা একাংশ ছাত্ৰ সমাজৰ যিসকল নেতা আছে এতিয়া তেওঁলোকে কিন্তু তেওঁক উভতি ধৰিছে কাৰণ ৰাজনৈতিকভাৱে বা সমগ্ৰ বিশ্ববাসীৰ সন্মুখত এটা হেঁচাৰ পিছত
মহম্মদ ইউনুছে আৱামী লীগক নিষিদ্ধ কৰাত তেওঁলোক নাই বুলি যি স্পষ্ট ঘোষণা কৰিলে তাৰ পিছতেই কিন্তু বাংলাদেশত এটা নতুন পৰিস্থিতিৰ সৃষ্টি হৈছে কাৰণ ছাত্ৰ সমাজে মহম্মদ ইউনুছৰ পৰা যি সমৰ্থন আছে সেই সমৰ্থন যদি উঠাই লয় তেন্তে মহম্মদ ইউনুছৰ চকীখন খহিবলৈ 1 মিনিট নালাগে গতিকে হয়তো মহম্মদ ইউনুছৰ এটা দুনাও দুভৰি অৱস্থা তেওঁ ছাত্ৰ সমাজৰ হৈ কথা ক'ব নোৱাৰে আৰু সমগ্ৰ বিশ্ববাসীৰ সন্মুখত যিহেতু বাংলাদেশে এতিয়া সকলো দিশত ভিক্ষা খুজি ফুৰিব লগা হৈছে তেওঁলোকৰ অৱস্থা অতি বেয়া আৰু তেওঁলোকে ইতিমধ্যে চীন আৰু পাকিস্তানৰ শৰণাপন্ন হৈছে যাক লৈ সমগ্ৰ বিশ্বত তেওঁলোকৰ প্ৰতি এটা নেতিবাচক মনোভাৱ আহি গৈছে কাৰণ পাকিস্তান যে সন্ত্ৰাসবাদীৰ ঘাটি হেতু সকলোৱে জানে ইনফেক্ট এটো হৈছিল মহম্মদ ইউনুছে গৈ সকলোকে দেখুৱাই পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে কথা পাতিছিল আৰু বাংলাদেশৰ কেইজনমান ঢাকা বিশ্ববিদ্যালয়ৰ কেইজনমান অধ্যাপকেও কৈছিল যে পাৰমাণৱিক চুক্তি হ'ব লাগে পাকিস্তানৰ বাংলাদেশৰ মাজত যাতে ভাৰতক উচিত শিক্ষা দিব পাৰি আৰু তাৰ পিছতেই বাংলাদেশত উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈ থকাৰ সময়তেই আমি দেখিছিলোঁ ভাৰত বাংলাদেশ সীমান্তৰ বিশেষকৈ উত্তৰ পূব আৰু পশ্চিম বংগৰ মালদা ওচৰত বাংলাদেশী লোকসকলেও ভাৰতৰ লোকসকলক আক্ৰমণ কৰিছিল তেওঁলোকে সীমান্তত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰিছিল বাৰম্বাৰ তেওঁলোকে বাংলাদেশ বৰ্ডাৰ ফৰ্চৰ ফালৰ পৰা তেওঁলোকে এনেকুৱা ধৰণৰ এক কিছুমান ভিডিঅ' তেওঁলোকে প্ৰচাৰ কৰিছিল যিবোৰ তেওঁলোকে ভাৰতক ভাবুকি প্ৰদান কৰিছিল যে তেওঁলোকে ভাৰতৰ সীমান্তত প্ৰৱেশ কৰি আহি ভাৰতক তেওঁলোকে দখল কৰিব গতিকে এইবোৰ কিছুমান হাস্যকৰ কথা বাংলাদেশৰ ফালৰ পৰা আহিছিল কিন্তু সেইবোৰ সকলো এতিয়া তল পৰিল কিন্তু এতিয়া বাংলাদেশৰ নিজৰ অৱস্থা তেওঁলোকৰ নিজৰ ভিতৰত নিজৰ দেশখনৰ আইন শৃংখলা পৰিস্থিতি অতি তললৈ নামি গৈছে যাৰ ফলত হয়তো সেনা অভ্যুত্থান হ'ব পাৰে বাংলাদেশত আৰু সেনা অভ্যুত্থানৰ উকমুকনি ইতিমধ্যে আহিছে কাৰণ ছাত্ৰ সমাজৰ সৈতে মহম্মদ ইউনুছ চৰকাৰৰ সংঘাত ইতিমধ্যে আৰম্ভ হৈছে আৰু সেই সংঘাতে হয়তো অধিক ভয়ংকৰ ৰূপ ল'ব কাৰণ এতিয়া নতুন দিল্লীয়ে এটা যি ৰাজনৈতিক কূটনৈতিক যি সিদ্ধান্ত হয়তো গ্ৰহণ কৰিব কাৰণ বাংলাদেশ যদি অশান্ত হৈ থাকে বাংলাদেশ যদি কিবা কাৰণত মৌলবাদী শক্তিৰ ঘাটি হৈ থাকে তেন্তে ভাৰতৰ বাবে এইটো এটা অশনি সংকেত ইতিমধ্যে আমি দেখিছোঁ অসমত অনুপ্ৰৱেশকাৰী যিসকল লোক আহিছিল আগৰ পৰা আছিল যে বাংলাদেশৰ যিসকল লোক তাৰ পৰা আহে কিন্তু এতিয়া আমি দেখিলোঁ যে জেহাদী সোমাইছে জেহাদীসকলে আহি পেলাই ইয়াত অসমত আহি পেলাই তেওঁলোকে কিছুমান চক্ৰ হাতুৱাই তেওঁলোকে ভুৱা নথিপত্ৰ তেওঁলোকে বনাইছে আৰু নথিপত্ৰ লৈ তেওঁলোকে ভাৰতৰ বিভিন্ন অঞ্চলত গৈ হিচৰিত হৈ পৰিছে যিবোৰ হয়তো জেহাদীৰ স্লিপাৰ সেল হ'ব পাৰে মৌলবাদী শক্তিৰ স্লিপাৰ সেল হ'ব পাৰে যিবোৰে ভাৰতক অশান্ত কৰিবৰ বাবে তেওঁলোকে ব্লুপ্ৰিণ্ট ৰচনা কৰি আহিছে যিবোৰ কোনো কাৰণত ভাৰতত থকাটো বা ভাৰতৰ এনেকুৱা ধৰণৰ সংঘটিত হৈ থাকিবলৈতো ভাৰতৰ বাবে বা দিল্লীৰ বাবে এটা চিন্তাৰ কাৰণ যাৰ বাবে হয়তো নতুন দিল্লীয়ে চিন্তা কৰিছে যে বাংলাদেশক শান্ত কৰিব লাগিব গণতান্ত্ৰিকভাৱে আৰু যদি তাত এখন নিৰ্বাচন পতা হয় তেন্তে আৱামী লীগক প্ৰক্ষেপ কৰিব আৱামী লীগে প্ৰক্ষেপ কৰিলে হয়তো বাংলাদেশৰ জনতাই যি জ্বলা-কলা খাইছে বিগত 5 আগষ্টৰ পৰা ছাত্ৰ সমাজে বাংলাদেশৰ ছাত্ৰ সমাজক লৈ সমগ্ৰ বিশ্বই হাঁহিছে কাৰণ এটা উঠি অহা প্ৰজন্মই তেওঁলোকৰ 1971ৰ যিজনে মুৰব্বী আছিল যিজনে নেতৃত্ব দিছিল যিজনক বংগবন্ধু বুলি কোৱা হয় যিজনক সমগ্ৰ বিশ্বত সন্মান আছে 1971ত পাকিস্তানৰ সেনা বাহিনীৰ হাতৰ পৰা যি অত্যাচাৰী শাসন আছিল পাকিস্তানৰ তাৰ পৰা তেওঁলোকক মুক্তি দিলে সেইজন বংগবন্ধু মুজিবুৰ ৰহমানৰ প্ৰতিমূৰ্তি ভাঙি পেলোৱা হ'ল তেওঁ সমৰ্থিত যথেষ্ট বয়োজ্যেষ্ঠ লোকক ডিঙিত চেণ্ডেলৰ মালা পিন্ধাই বাংলাদেশত প্ৰতিবাদ কৰা হ'ল গতিকেলৈ এয়া হৈছে বাংলাদেশৰ নতুন প্ৰজন্ম হেতু সমগ্ৰ বিশ্বই দেখিলে গতিকেলৈ তেওঁলোকৰ যি ভুল আছিল সেই ভুলৰ ফল তেওঁলোকে নিজ হাতে পাইছে এতিয়া তেওঁলোকৰ মহম্মদ ইউনুছৰ চৰকাৰৰ লগত তেওঁলোকৰ প্ৰত্যক্ষভাৱে ক'বাত নহয় ক'বাত এটা মতানৈক্য হৈছে আৰু বিশেষকৈ যি এনচিপি দল আছে হাছান আব্দুল্লাহ মহম্মদ ইউনুছক কৈছে যে 5 আগষ্টতেই বাংলাদেশত আৱামী লীগ নিষিদ্ধ হৈছে এতিয়া নিষিদ্ধ হোৱাৰ কথা নাই আৱামী লীগক নিষিদ্ধ কৰাক লৈ বাংলাদেশত পুনৰ এক এটা প্ৰতিবাদৰ হয়তো পৰিৱেশৰ সৃষ্টি হ'ব কিবা কাৰণত যদি ছাত্ৰ সমাজ মহম্মদ ইউনুছৰ বিৰুদ্ধে ওলাই আহে তেন্তে কিন্তু মহম্মদ ইউনুছৰ চকী নাথাকে তেতিয়া বাংলাদেশত পুনৰ উত্তপ্ত হ'ব আৰু সেনা অভ্যুত্থানৰ উকমুকনি হ'ব পাৰে চিন্তাৰ কাৰণ বাংলাদেশত থকা হিন্দুসকল সংখ্যালঘু হিন্দুসকলৰ অৱস্থা তেনেই চালুকীয়া তেওঁলোকৰ অৱস্থা একেবাৰে বেয়া কাৰণ তেওঁলোকক যথেষ্ট সকল লোকক হত্যা কৰা হ'ল তেওঁলোকৰ ঘৰ সম্পত্তি জ্বলাই দিয়া হ'ল তেওঁলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠান জ্বলাই দিয়া হ'ল হিন্দু মহিলাক ধৰ্ষণ কৰা হ'ল কিন্তু তাৰ পাছতো ৰাষ্ট্ৰসংঘই বাৰম্বাৰ বাংলাদেশৰ তদানীন্তন চৰকাৰ মহম্মদ ইউনুছক বাৰবাৰ কোৱাৰ পিছতো কিন্তু মহম্মদ ইউনুছে এটা কথা বিশেষকৈ এটা এই যিসকল সংখ্যালঘু লোক আছে তেওঁলোকৰ সমৰ্থনত এটা শব্দ নকলে গতিকে মহম্মদ ইউনুছ যিজন এজন নোবেল বঁটা বিজয়ী আছিল অৰ্থনীতি নোবেল তেওঁ লাভ কৰিছিল আৰু বিশেষকৈ বাংলাদেশত যি গ্ৰামীণ
যি বেংকৰ যি ব্যৱস্থা আনিছিল সেই বেংকৰ জৰিয়তে তেওঁ এটা সাংঘাতিক ধৰণৰ এটা পৰিৱৰ্তন আনিছিল আচলতে বাংলাদেশৰ অৰ্থনৈতিক দিশটোত মহম্মদ ইউনুছে গতিকে তাৰ পিছত সকলোৱে আশা কৰিছিল যে নোবেল বঁটা বিজয়ী এজন অৰ্থনীতিবিদে যদি কিবা কাৰণত দেশৰ শাসনভাৰ লয় তেন্তে হয়তো শাসন ভাল হ'ব কিন্তু তাৰ এখন পৰৱৰ্তী ছবি দেখিবলৈ পালো বিপৰীত ছবি আমি দেখিবলৈ পালো যে মহম্মদ ইউনুছে মৌলবাদী শক্তিৰ লগত হাত মিলালে পাকিস্তানৰ লগত হাত মিলালে বাংলাদেশৰ বিৰুদ্ধে কথা ক'লে ভাৰতৰ বিৰুদ্ধে কথা ক'লে যিখন ভাৰতে 1971 তেওঁলোকক প্ৰত্যক্ষভাৱে যুঁজি পাকিস্তানৰ সৈতে প্ৰত্যক্ষভাৱে যুঁজি তেওঁলোকক স্বাধীন কৰাইছিল কিন্তু সেই দেশৰ প্ৰতি তেওঁলোকৰ এনেকুৱা ধৰণৰ মন্তব্য দেখা পোৱা গ'ল যাৰ ফলত কিন্তু সকলোৱে নাক কুচালে বাংলাদেশৰ এই মহম্মদ ইউনুছৰ চৰকাৰৰ প্ৰতি এতিয়া চৰকাৰ যাওঁ গতিকেলৈ বাংলাদেশত হয়তো সেনা অভ্যুত্থানৰ উপমুকনি হ'ব পাৰে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট আমি প্ৰত্যেকটো মুহূৰ্তৰ খবৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ পৰা ৰাষ্ট্ৰীয় প্ৰেক্ষাপট লগতে আঞ্চলিক সকলো খবৰ আমি আপোনালোকলৈ আনো আৰু এতিয়া জনালো যে বাংলাদেশৰ খবৰ সুবুৰীয়া বাংলাদেশ উত্তপ্ত হৈ আছে বাংলাদেশত সেনা অভ্যুত্থানৰ উপমুকনি ধন্যবাদ